আপোনাৰ পত্নী যদি খঙাল তেন্তে আপুনি এজন ভাগ্যৱান পুৰুষ। কিয় জানেনে? আমি সাধাৰণতে খঙাল শব্দটো নেতিবাচক অৰ্থত ব্যৱহাৰ কৰোঁ, কিন্তু গভীৰভাৱে ভাবি চালে দেখিব যে এগৰাকী খঙাল পত্নী মানেই তেওঁ অনুভূতিহীন নহয়, বৰঞ্চ তেওঁ অতিশয় সংবেদনশীল, সচেতন আৰু সম্পৰ্কটোক লৈ চিৰিয়াছ। যিজন মানুহে কোনো বস্তুৰ প্ৰতি গুৰুত্ব নিদিয়ে তেওঁ খঙো নকৰে। গতিকে আপোনাৰ পত্নীয়ে যদি খং কৰে তেন্তে বুজিব যে তেওঁ এতিয়াও আপোনাক, আপোনাৰ আচৰণক আৰু এই সম্পৰ্কটোক গুৰুত্ব দিয়ে। প্ৰথমতে খং উঠাৰ অৰ্থ হ'ল তেওঁৰ আপোনাৰ প্ৰতি প্ৰত্যাশা আছে। তেওঁ বিচাৰে আপুনি ভালে থাকক, সংসাৰখন সুন্দৰকৈ চলক আৰু ভুল হ'লে আপুনি সেইটো উপলব্ধি কৰক। যিগৰাকী পত্নীয়ে স্বামী পলমকৈ ঘৰলৈ অহা, অৱহেলা বা দায়িত্বহীনতাত খং কৰে তেওঁ আচলতে আপোনাক হেৰুৱাব নিবিচাৰে। তেওঁ বিচাৰে আপুনি সলনি হওক, উন্নত হওক। এই বিচাৰটোৱেই হ'ল ভালপোৱাৰ অন্য এক ৰূপ। দ্বিতীয়তে, খঙাল পত্নীয়ে সাধাৰণতে অন্যায়ৰ সৈতে আপোচ নকৰে। তেওঁ মনে মনে সকলো মানি লোৱা মানুহ নহয়। তেওঁৰ মাজত আত্মসন্মান আৰু ন্যায়বোধ আছে। এনে এজন মানুহ আপোনাৰ কাষত থাকিলে আপুনি সহজে অন্যায় পথত খোজ দিব নোৱাৰিব। তেওঁ আপোনাক বাধা দিব, প্ৰশ্ন কৰিব আৰু জবাবদিহি কৰিব, আৰু এইটোৱে আপোনাক এজন দায়িত্বশীল পুৰুষ হিচাপে গঢ়ি তুলিব। তৃতীয়তে, খং প্ৰকাশ কৰা মানে মনৰ মাজত কোনো কথা সাঁচি থৈ নিদিয়া। বহুতেই কষ্টবোৰ বুকুত কঢ়িয়াই মুখত হাঁহি ৰাখে, কিন্তু এদিন তাৰ ভয়ংকৰ বিস্ফোৰণ ঘটে। খঙাল পত্নীয়ে সাধাৰণতে সেই মুহূৰ্ততে কৈ দিয়ে, এইটো মোৰ ভাল লগা নাই বুলি। ইয়াৰ ফলত ভুল বুজাবুজি সোনকালে দূৰ হয় আৰু সম্পৰ্কৰ মাজত স্বচ্ছতা থাকে। চতুৰ্থতে, তেওঁৰ খঙৰ আঁৰত যত্ন সোমাই থাকে। আপুনি অসুস্থ হৈ দৰৱ নাখালে তেওঁ খং কৰে, সময়মতে আহাৰ গ্ৰহণ নকৰিলে গালি পাৰে, অকাৰণত বিপদ মাতি আনিলে বাধা দিয়ে। এই খং আচলতে এটা ভয়, আপোনাক হেৰুওৱাৰ ভয়। যিয়ে ভয় কৰে তেওঁৱেইতো ভাল পায়। পঞ্চমতে, এগৰাকী খঙাল পত্নীয়ে আপোনাক প্ৰত্যাহ্বান জনায়। তেওঁ নিবিচাৰে আপুনি এজন সাধাৰণ মানুহ হৈ থাকক। তেওঁ বিচাৰে আপুনি দায়িত্বশীল, সময়নিষ্ঠ আৰু প্ৰতিজ্ঞাবদ্ধ হওক। তেওঁৰ কথাবোৰে কেতিয়াবা কাঁড়ৰ দৰে বিন্ধিব পাৰে, কিন্তু বহু সময়ত সেই কাঁড়েই মানুহক সজাগ কৰি তোলে। অৱশ্যে এটা কথা মনত ৰখা জৰুৰী, খং যদি অপমান বা আতিশয্যালৈ ৰূপান্তৰিত হয় তেন্তে সেয়া সুস্থ নহয়, কিন্তু স্বাভাৱিক অভিমান বা খং যিটো ভালপোৱাৰ পৰা আহে সেয়া সম্পৰ্ক অধিক মজবুতহে কৰে। তাৰ বাবে ধৈৰ্য, বুজাবুজি আৰু কথা পতাৰ অভ্যাস থকাটো প্ৰয়োজন। শেষত কওঁ, যিগৰাকী পত্নীয়ে খং কৰে তেওঁ এতিয়াও আশা কৰে, তেওঁ এতিয়াও বিশ্বাস কৰে যে আপুনি তেওঁৰ কথা শুনিব, বুজিব আৰু সলনি হ'ব। যিগৰাকী একেবাৰে মৌন হৈ গৈছে হয়তো তেওঁৰ ভিতৰৰ জুইকুৰা নুমাই গৈছে। গতিকে আপোনাৰ পত্নী যদি খঙাল তেওঁক সলনি কৰাৰ আগতে এবাৰ ভাবি চাওক, তেওঁ কিয় খং কৰিছে। হয়তো সেই খঙৰ মাজতেই লুকাই আছে আপোনাৰ বাবে গভীৰ ভালপোৱা আৰু এটা সুৰক্ষিত ভৱিষ্যতৰ সপোন। এগৰাকী খঙাল পত্নী মানেই কাজিয়াখোৰ মানুহ নহয়, বৰঞ্চ এজন সচেতন সংগী, যিয়ে আপোনাক হেৰুৱাব নিবিচাৰে। আৰু এনে এজন মানুহ কাষত থকাটো সঁচাকৈয়ে সৌভাগ্যৰ কথা। পোষ্টটো সংগৃহীত। এনেকুৱা প্ৰেৰণাদায়ক পোষ্টবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।